পাহি অ পাহি চাও এফালে আছোন মা তুমি মোক মাতি আছিলা নেকি বাৰু মই তোক মাতি আছিলো আকৌ তই শুনাই পোৱা নাছিলি নেকি এই খৰাহিটোত যে আছে ফল মূলখিনি দেখিছ নহয় এইখিনি বেগ এটাত ভৰাই থবিচোন মই ছাৰৰ ঘৰৰ কামখিনি কৰি থৈ আহোঁগৈ তাৰপিছতে বিকিবলৈ নিব লাগিব তোৰ আকৌ কাইলৈ এডমিশ্যন আছে নহয় আকৌ পইচা হাতত কম আছে যে ছাৰকে পইচা অলপ বিচাৰি আহোগৈচোন মা এইখিনি অলপ পিছত ভৰালেও নহ'ব জানো মই ভাবিছিলোঁ তোমাৰ লগত ময়ো যামচোন ছাৰৰ ঘৰলৈ মোৰ কুঁহিৰ লগত কথা কেইটামান পাতিব লগা আছিলে মা হয় নেকি ব'ল তেতিয়া দুইজনী সোনকালে আহোঁগৈ কাম বন কেইটা সোনকালে কৰি আজৰি হ'ব পাৰিম তেতিয়া তোৰ আকৌ কাইলৈ এডমিশ্যনৰ কাৰণে কি কি লাগে মই নাজানো নহয় সকলোবোৰ ছাৰক সুধি আহিলেহে হ'ব ব'লা তেতিয়া মা হেৰি আপোনাৰ ডিউটি যাব হ'লেই নেকি আজি ইমান সোনকালে যাবলৈ ওলাইছে যে আজি অলপ সোনকালে যাওঁ আকৌ তোমাক পিছে কথা এটা কোৱাই নাই নহয় গম পাইছেনে নাই কি কথা হ'লনো সোনকালে কওকচোন মোৰ আকৌ ভয়ে লাগি যায় নহয় নাই তেনেকুৱা ভয় লাগিবলগীয়া কথা নহয় মোৰ ট্ৰেন্সফাৰ অৰ্ডাৰ ওলালে নহয় কালিয়ে ওলালে মই তোমাক ক'বলৈ পাহৰিয়ে আছিলোঁ গম পোৱা নে নাই তাৰ মানে আমি এতিয়া ইয়াৰ পৰা যাবগৈ লাগিব নেকি বাৰু কিমান আৰু ঠাই সলাই থাকিব আমনিয়ে লাগি যোৱা হৈছে দুখ নকৰিবা আকৌ এইবোৰ চাকৰি এনেকুৱাই মই সোনকালে ডিউটি যাওঁ মানে কাম কেইটামান কৰিব লগা আছে সেইকেইটা কৰি আজৰি হ'ব লাগিব আৰু শুনা সকলোবোৰ পেকিং আজিয়ে কৰিব লাগিব নহয় আমি কাইলৈ ৰাতিপুৱাই যাবগৈ লাগিব তুমি আৰু কুঁহিয়াৰ যিমানখিনি পাৰা কৰিবাচোন মই সোনকালে আহিম বাকীবোৰ মই আহি কৰিমেই আৰু ঠিক আছে আমি দুইজনীয়ে মিলি যিমানখিনি পাৰোঁ কৰিম আৰু আপুনি যিমান পাৰে সোনকালে আহিব তেতিয়া আকৌ ৰমলাহঁতকো খবৰ এটা দি থৈ যাব লাগিব নহয় তাই নহ'লে আকৌ আমাৰ ঘৰত কাম কৰিবলৈ কাইলৈ আহিয়ে যাব যে বাইদেউ মোৰ আজি অলপ দেৰিয়ে হ'লো অহা বেয়া চেয়া নাপাব আকৌ দেই ৰমলা আহিলে পাহিও আহিছে নেকি তহঁতক আজিয়েহে লগ পাম আজিৰ পৰা লগ নাপাওঁ আৰু গম পাওঁনে কিয় খুৰা ক'ৰবাত যাব নেকি আপোনালোক মোৰ ট্ৰেন্সফাৰ অৰ্ডাৰ ওলালে নহয় সেয়ে আমি কাইলৈ ৰাতিপুৱা ইয়াৰ পৰা যামগৈ তহঁতক খবৰ দিম বুলি ভাবিছিলোঁহে তহঁতি আহিলে ভালেই কৰিলি তেতিয়া ইহঁত দুজনীৰ লগতে লাগি ভাগি অলপ বস্তুবোৰ সামৰি দিবিচোন ইহঁতৰ অকলে কষ্ট হ'ব নহয় ঠিক আছে বাৰু যিমানখিনি পাৰোঁ কৰি দিম আৰু পিছে আপোনালোক ইয়াৰ পৰা গুচি গ'লেগৈ বৰ বেয়া লাগিবও আমাৰ আপোনালোকে আমাক বহুত সহায় কৰি আছিলে ছোৱালীজনী পঢ়া শুনাৰ ক্ষেত্ৰতো বহুত সহায় কৰিছিলে আৰু আপোনালোকৰ ঘৰতে কাম বন কৰি দুপইচা পাই তেনেকৈ চলি আছিলোঁ তেতিয়াৰ পৰা আকৌ বেলেগ কথাহে চিন্তা কৰিব লাগিব আৰু বৰ অকলশৰীয়া লাগিব আপোনালোক গুচি গ'লে তই দুখ নকৰিবি ৰমলা মোৰো বেয়া লাগিছে তহঁতক এৰি থৈ যাবলৈ কিন্তু নগ'লে নহয় যে তহঁতক আমি বিপদত পৰিবলৈ নিদিওঁ নহয় যিমানখিনি পাৰোঁ আঁতৰত থাকিলেও সহায় কৰি থাকিম খবৰ খাতি লৈয়ে থাকিম নহয় পিছে ছাৰ ছোৱালীজনী কাইলৈ এডমিশ্যন আছিল মই ভাবিছিলোঁ কুঁহিৰ লগত দুইজনী একেলগে আকৌ পঢ়িব পিছে সেইটো আশা পূৰণ নহ'ব আৰু এডমিশ্যনৰ কাৰণে সিমানো পইচা পাতি মোৰ হাতত নাই মই আপোনাৰ লগত তাকে পাতিম বুলিহে আহিছিলোঁ ভাবিছিলোঁ কামৰ পইচা কেইটামান আগতীয়াকৈ দিয়ে যদি লৈ যাওঁ ছোৱালীজনী এডমিশ্যন দিবলৈ তই সেইবোৰ চিন্তা কৰিব নালাগে মই জানো নহয় মই তাইৰ কলেজত গৈ সকলোবোৰ পাতি থৈ আহিম পইচা পাতি দি থৈ আহিম পাহি কাইলৈ গৈ সকলোবোৰ নিজে কৰিলেই হ'ল আৰু পইচা পাতি টেনশ্যন ল'ব নালাগে আৰু তাই এতিয়া কাপোৰ কানি কিনিবলৈ যি লাগে মই সেইখিনি দি থৈ যাম তই কি পাতিব লগা আছে বাইদেউৰ লগতে পাতিবি মই এতিয়া যাওঁ দে মোৰ দেৰি হ'ব নহয় ঠিক আছে হ'ব ছাৰ তেতিয়া হেৰা মই এতিয়া গৈ থাকোঁ তোমালোকে সকলোবোৰ সোনকালে সামৰি ল'বা কিন্তু দেই ৰমলা তই এনেকৈ মন বেয়া কৰি নাথাকিবি আকৌ মোৰো বেয়া লাগিব নহয় দুইজনী আমি ভিতৰত কাম বনবোৰ কৰোঁগৈচোন পাহি ইয়াতে থাকক যে মই কুঁহিক পঠাই দিমগৈ দুইজনীয়ে কথা পাতক আজিৰ পৰা আৰু আকৌ বহুত দিনলৈ লগ নাপায় নহয় ঠিক আছে ব'লক তেতিয়া বাইদেউ পাহি তই ইয়াতে বহ কুঁহি আহিব নহয় দুইজনীয়ে কি কথা পাতি ল'বি হ'ব বাৰু মা তাইক সোনকালে পঠাই দিয়াগৈচোন পাহি তই এনেকৈ বহি আছ যে মোৰ মনটো আজি বৰ বেয়া লাগিছে তহঁতি বোলে কাইলৈ ৰাতিপুৱাই ইয়াৰ পৰা যাবিগৈ হেনো খুৰাই কৈছে এতিয়া যামগৈ দেউতাৰ ট্ৰেন্সফাৰ হৈছে নহয় মোৰ পিছে তোক এৰি থৈ যাবলৈহে বৰ বেয়া লাগিছে তোৰ নিচিনা বান্ধৱী আকৌ লগ পাম জানো তই কিন্তু নতুন বান্ধৱী পালেও মোক আকৌ পাহৰি নাযাবি দেই তোলৈ মোৰ খুব মনত পৰি থাকিব তই কেনেকৈ ভাবিব পাৰিলি পাহি তোক মই পাহৰি যাম বুলি তোৰ নিচিনা বান্ধৱী এজনীক মই কেতিয়াও পাহৰিব নোৱাৰোঁ মোৰ ফোনৰ নাম্বাৰটো দি থৈ যাম তই কেতিয়াবা ফোন কৰিবি কিন্তু মোলৈ নাম্বাৰটো দি থৈ যাবিচোন বাৰু আমাৰতো ফোন নাই নহয় মই কেতিয়াবা কাৰোবাৰ পৰা পাৰিলে কৰিম বাৰু কাৰোবাৰ পৰা কৰিব নালাগে মই দেউতাক কৈছোঁ তোক ফোন এটা কিনি দি থৈ যাবলৈ দেউতাই আজি লৈ আহিব চাগে
তোক গধূলি দি থৈ আহিবগৈ নেকি, তাৰপিছত তই ফোন কৰিবি, খা খবৰ দি থাকিবি। আৰু কেতিয়াবা যদি গুৱাহাটীৰ ফালে যাওঁ খবৰ কৰিবি কিন্তু দেই, আমাৰ ঘৰলৈ যাবি আকৌ। তই সঁচাকে বৰ ভাল অ', তহঁতৰ মা দেউতাও সঁচাকে বহুত ভাল, দুখীয়া মানুহক বহুত বুজি পায় অ', সেয়ে তোলৈ মোৰ মনত পৰি থাকিব। এতিয়া দুখ কৰি থাকিব নালাগে, বলচোন ভিতৰলৈ যাওঁ। মাহঁতেনো কি কৰি আছে তাকে চাওঁগে। মোৰ বস্তু বাহিনীবোৰো সামৰিবলৈ আছে, তই অলপ সহায় কৰি দিবি বল। হ'ব বল তেতিয়া, তোৰ কামবোৰ মই আজি কৰিয়ে দিওঁগে, সকলোবোৰ সামৰি দিওঁগে বস্তু বাহিনীবোৰ। মা, মই কলেজলৈ যাওঁ। তুমি আকৌ আজি লোকৰ ঘৰত কাম কৰিবলৈ নাযাবা আকৌ, আৰু ফল মূল বিকিবলৈ যাব নালাগে। আজি কেইদিনমানৰ পৰা তোমাৰ গাটো একেবাৰে বেয়া। লোকৰ ঘৰত কাম নকৰিলে আৰু ফল মূল বিকিবলৈ নগলে আমি দুজনী চলিম কেনেকৈ পাহি? আৰু তোক পঢ়া শুনাৰ খৰচো আজিকালি বহুত লাগে, গতিকে গা বেয়া হলেও যাবই লাগিব। তোৰ কাৰণে মই সেইখিনি কষ্ট কৰিবই লাগিব। এদিন নকৰিলে একো নহয় নহয়। আমাৰ হাততো এতিয়াও কেইটামান পইচা আছে, সেইদিনা কুঁহি দেউতাকে দি থৈ যোৱা। আৰু কালি কুঁহিয়ে ফোন কৰিছিল, সুধিছিল চলিবলৈ কিবা অসুবিধা হৈছে নেকি, কিবা দিগদাৰ পালে কবলৈ কৈছে। তাহাঁতে পইচা পাতি কেইটামান পঠাব বোলে, বহুত সহায় কৰিছে অ সিহঁতে। গতিকে তই ইমান চিন্তা কৰি নাথাকিবি, কিবা দিগদাৰ হলে মই খুৰাকে খুজিম পইচা কেইটামান। পিছত আৰু যদি ভগৱানে কিবা সহায় কৰে, কিবা কৰিব পাৰিলে আৰু ঘূৰাই দিম সিহঁতক। সিহঁতকনো বাৰু কিমান পইচা কথা কবি কচোন, চকুৰ চিনাকি মানুহে চাচোন। সিহঁতৰ ঘৰত মই কাম কৰিছিলো, আৰু সিহঁতৰ ছোৱালীজনীৰ লগত তই একেলগে পঢ়িছিলি, সেইবুলিয়ে কিমান সহায় কৰিছে। সদায় কৈ থাকিবলৈ বেয়া লাগে নহয়। মা সেইবোৰ ডাঙৰ মানুহ গম পাৱনে, সেই সিহঁতৰ মনবোৰো ডাঙৰ। ধনী হলে সকলোবোৰ মানুহ বেয়া নহয় নহয়। কিমান ভাল মানুহ সিহঁতে চাচোন, কিমান আমাক বুজি পায়। হ'বচোন দে, কেতিয়াবা যদি মই কিবা কৰিব পাৰো সেইখিনি মই যি পাৰো ওলোটাই দিম নহয় সিহঁতক। আৰু তই কোৱা কথাবোৰ শুনিলে কুঁহিয়ে মনত বৰ দুখ পাব মা, তেনেকৈ নকবি। তই আজি ক'তো যাব নালাগে, ঘৰতে থাকিবি। মই সোনকালে আহিম কলেজৰ পৰা, পাৰিলে তোক এবাৰ ডাক্তৰক দেখাই আনিবগে লাগিব। ঠিক আছে, তই যা তেতিয়া, ইমান চিন্তা কৰি নাথাকিবি। আৰু শুন, ৰাস্তাত কোনোবাই কিবা ক'লে আকৌ মুখে মুখে উত্তৰ নিদিবি। মনে মনে শুনি তলমূৰ কৰিয়ে পাৰ হৈ গুচি যাবি। কাৰো মুখে মুখে উত্তৰ নিদিবি। মোৰ বৰ চিন্তা লাগি থাকে তই ঘূৰি নহালৈকে। আইঅ, মোৰ যে এই মাজনী কিমান চিন্তা কৰে মোৰ কাৰণে। মই এতিয়া ডাঙৰ হৈছো নহয় মা, গতিকে ইমান ভাবি নাথাকিবাচোন। মই কিছুমান কথা জানো নহয়। মোৰ দেৰি হ'ব, মই এতিয়া গৈ থাকো দেই। পাহি, তুমি পঢ়াত সঁচাকে বহুত চোকা দেই। সকলোৱে এইটো কথা আলোচনা কৰে গম পোৱা নে? আৰু ছাৰহঁতেও তোমাক খুব ভাল পায় তুমি পঢ়াত চোকা কাৰণে। ৰাজ, তুমি অলপ বেছিকৈ প্ৰশংসা কৰিছা নেকি মোক? ইমান বেছি নকবা দেই, মই ইমানো চোকা নহয় গম পোৱা নে? ঘৰৰ সকলো কাম বন কৰি মাকো কিমান কামত সহায় কৰিম, তাৰপিছত আৰু যিকণ সময় পাওঁ সেইকণেই পঢ়াহে। যিটো সঁচা সেইটোহে কৈছো। তোমাৰ সঁচা কথাটো কবলৈনো মই কিয় বেয়া পাম? তোমাৰ নিচিনা ছোৱালী এজনীক যে এনেকৈ সদায় লগ পাই আছো, সেইটো কথা ভাবি মোৰ খুব ভাল লাগে। সদায় যাতে তোমাৰ লগত মই এনেকেই থাকিবলৈ পাওঁ আৰু। আমি বহুত দুখীয়া ৰাজ। মোৰ ঘৰ দুৱাৰ দেখিলে জানো তুমি মোৰ লগত আগৰ দৰে সম্বন্ধ ৰাখিবা? সেই কথা ভাবিলে মোৰ ভয়ে লাগি যায় কেতিয়াবা। আমি দুখীয়া কাৰণে মই কাৰো লগতে ৰিলেশ্যন নাৰাখোঁ সিমান বেছিকৈ। মোৰ এজনীয়ে বেষ্ট ফ্ৰেণ্ড আছিল, কুঁহি। তাই এতিয়া গুৱাহাটীলৈ গ'ল। তাই মানে মোৰ কাৰো লগতে ইমান ভাল সম্বন্ধ নাছিল। তুমি এইবোৰ ধনী দুখীয়া কথা মোৰ আগত কৈ নাথাকিবা পাহি, মই বেয়া পাওঁ। মই এটাই জানো, মই তোমাক ভাল পাওঁ। তাৰ বাদে মই আৰু বেলেগ একো কথাই ভাবিব নিবিচাৰো। গতিকে সদায় তোমাক মই মোৰ নিজৰ কৰি পাব বিচাৰো পাহি। ৰাজ, সেইবোৰ সময়ে কব। মোৰ মানুহৰ ওপৰত ইমানো বিশ্বাস নাই। তোমাৰ এই ভাল পোৱা মোৰ ওপৰত সদায় থাকে নে নাথাকে সেয়া সময়হে জানিব। গতিকে সময়লৈ বাট চোৱা। যদি সময়লৈকে আমাৰ ভাল পোৱা থাকে, তেতিয়াহ'লে নিশ্চয় আমি সদায় একেলগে থাকিবলৈ পাম। বা পাহি, তোমাৰ তেতিয়াহ'লে মোৰ ওপৰতো বিশ্বাস নাই। বিশ্বাস নহলে সম্বন্ধটো থাকিব নোৱাৰে গম পোৱা নে নাই? ৰাজ, মই তোমাৰ ওপৰত মোৰ বিশ্বাস নাই বুলি কোৱা নাই অ। বিশ্বাস আছে। গতিকে এই বিশ্বাস তুমি সদায় একেদৰে ৰাখিব পাৰা নে নোৱাৰা সেইটো তোমাৰ কথা। যদি তোমাৰ ওপৰত থকা মোৰ বিশ্বাসখিনি তুমি সদায় এনেদৰে ৰাখিব পাৰা, তেতিয়াহ'লে আমাৰ সম্বন্ধটো সদায় এনেদৰেই থাকিব। সদায় আমি একেলগতে থাকিবলৈ পাম। ব'লা এতিয়া ঘৰলৈ যাওঁ সোনকালে। মোৰ মাৰো গাটো ঠিক নাই, গতিকে বেছি দেৰি কৰি নাথাকো আৰু। ঠিক আছে পাহি, মই এটা কথাই জানো মাত্ৰ, মই কোনো কাৰণতে তোমাক হেৰুৱাব নিবিচাৰো। গতিকে সদায় তুমি মোৰ হৈ থাকা যেন, এয়াই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰো। ব'লা এতিয়া আমি গৈ থাকো। বতৰটো আজি বৰ নেৰানেপেৰাকে বৰষুণ দি আছে অ। এনেকুৱা বতৰত কলেজনো কেনেকৈ যাম বাৰু? বৰষুণো দি আছে, তাতে গছবোৰ ইমান ধুনীয়াকৈ হালি জালি আছে, দেখিয়ে কিবা ভাল লাগি যায়। পিছে কলেজলৈ নগলে আকৌ ৰাজকো লগ নাপাওঁ নহয়। তাক এদিন লগ নাপালে মোৰ মনটো চোন বেয়া লাগিহে থাকে। চাওঁচোন, যদি বতৰ এৰে যেন তেনেহ'লে যাব লাগিব এপাক। আজি কেইদিনমানৰ পৰা কিনো হৈছে জানো, ৰাজৰ কথাবোৰকে মনলৈ আহি থাকে।
আৰু সেইবোৰ আকৌ ভাবি থাকিলে মনটো কিবা ভাল লাগি থাকে নহয়। তোমাৰ কথা ভাবিলে জানা জোনাক উপচি পৰে বুকুৰ সিপাৰে এহেজাৰ গোলাপে। ঐ পাহি, ৰাতিপুৱাই যে তই ৰাগ টানি আছ যে, আৰু কৈ এহেজাৰ গোলাপ ঐ, কিবা হৈছে নেকি এইবোৰ? এইজনীচোন মাতবোল নাই, এই ইমানকে কি ভাবি আছে বৰষুণলৈ চাই চাই? কেলে ধৰিছা চুলিত? মা তুমি এনেকৈ ধৰিছা যে মোৰ পিছফালৰ পৰা? তোক যে মই কিমানৰ পৰা মাতি আছো তই গম পাৱ নে নাপাৱ? বৰষুণলৈ চাই চাই যে গান গাই আছ, তাৰমানে এইবোৰ কি হৈছে? ইমান ধুনীয়াকৈ হাঁহি হাঁহি গান গাই আছ, কিবা হৈছে নেকি কচোন? নাই একো হোৱা নাই মা, এনেইহে গান এটা গাই আছিলো। চোৱাচোন বৰষুণ দিনত ইমান ধুনীয়া লাগিছে দেখিবলৈ, গছবোৰ কেনেকে হালি আছে, তাকে চাই চাইহে মনটো ভাল লাগি আছিল কাৰণে গান গাই আছো। এজনী ময়ো বুজি পাওঁ নহয়, তহঁতৰ নিচিনা বয়স ময়ো পাৰ কৰি আহিছো নহয়, গতিকে মোক ফাঁকি দিব নোৱাৰ। এইটো বৰ বেয়া সময় আকৌ, কাৰোবাৰ প্ৰেমত চেমত পৰিছে যদি এইবোৰ বাদ দে, এই সময়টো বেয়া। তোক কোনো সঁচা অন্তৰে এতিয়া ভাল নাপায়, এইবোৰ চব টাইম পাছহে হয়। গতিকে চাবি আকৌ, কিবা শুনিবলৈ হলে গম পাবি কিন্তু, তেতিয়াহে মাৰক চিনি পাবি আকৌ। নাই মা, মইনো তোমাক ফাঁকি দি কি কৰিম বাৰু? সদায়চোন তোমাৰ কথাই ভাবি থাকো, গতিকে তুমি এইবোৰ যিটি কথা এনেই ভাবি নাথাকিবা। বাৰু এনেই ভাবিছো বুলি ভাবিছা যদি বাৰু ঠিকেই আছে, যদি ভবাবোৰ সঁচা হয় তেতিয়াহে কিন্তু বেয়া হব। এতিয়া ভাত দিছো খাই লহি। বা ভাল মছলা দেই প্ৰভু, মাজনী কিন্তু বহুত টেঙৰ আছে দেই, মোক দেখিলেই সকলোবোৰ গম পাই যায়। মই সাৱধান হৈ থাকিবহে লাগিব এতিয়া। যাওঁ, মায়ে ভাত দিছো বুলি কৈছে নহয়, তাকে খাই লওঁগে। আজি এসপ্তাহে হ'ব হ'ল, ৰাজৰ পৰা এটা ফোনো অহা নাই। মই ফোন কৰিব নোৱাৰাৰ কাৰণে সিও মোৰ খবৰ এটা নোলোৱা হ'ল। পইচাও নাই নহয় ফোনত ফোন কৰিবলৈ। মায়ে মোক ঠিকেই কৈছিল, এই সময়ত এইবোৰ চব টাইম পাছ হয়, কিন্তু মই মাৰ কথা গুৰুত্বই দিয়া নাছিলো। সি মোক সঁচাকৈয়ে ভাল পায় বুলিহে ভাবিছিলো। লাহে লাহে সি মোৰ পৰা আঁতৰি যোৱা যেনে অনুভৱ হৈছে। এইবোৰ ভাবি ভাবি মোৰ পঢ়া শুনাও আগতকে কমি গৈছে। এইবোৰ কথা যদি মায়ে কেনেবাকে গম পায়, মায়ে মনতে বৰ দুখ পাব। পাহি, তই এনেকে মোবাইলটো হাতত লৈ কি কৰি আছ? নাই মা, মোৰ ফোনতো পইচা নাই যে, কুঁহিয়ে ফোন কৰিব পাৰে বুলিহে ফোনটো লৈ তাকে চাই আছিলো। কেইবাদিনো তাই খবৰ এটা পোৱা নাই যে। তই মোক মিছা মাতিছ, মই সকলোবোৰ কথা গম পাইছো নহয় তোৰ। কালি নগেন ছাৰৰ ঘৰত কাম কৰি উভতি আহোঁতে আমাৰ গাঁৱৰ ভদায়ে কৈছে নহয়, তোৰ বোলে কলেজত ৰাজ নামৰ ল'ৰা এটাৰ লগত খুব মিলা মিছা হৈছে বোলে। সঁচানে কথাবোৰ? নহয় মানে মা, কি মানে কৰি আছ? তই নিজে জাননে নাজান তোক কিমান কষ্ট কৰি মই পঢ়ুৱাইছো? কুঁহিহঁতৰ ঘৰখনে তোক কিমান সহায় কৰিছে তই পঢ়াত ভাল কাৰণে, আৰু তই এইবোৰ কি কৰিছ? এইবোৰ কলেজৰ ল'ৰা তোৰ লগত টাইম পাছহে কৰিব, তই গম পাইছনে নাই? এইবোৰ কৰি তোৰ যদি পঢ়াৰ জীৱনটো ধ্বংস হয় তেতিয়া কি কৰিবি? তোৰ পৰীক্ষা হৈ আছে, তই পঢ়িব লাগে নে তই মোবাইলটো হাতলৈ এইবোৰ কথা ভাবি থাকিব লাগে? তোক মই এতিয়াই ভালকে কৈছো, তই এইবোৰ বাদ দে, কিবা যদি কৰিছিলি যদিও এতিয়াৰ পৰা ভাল হ। মা, মোৰ ভুল হৈছিল, তুমি মোক ক্ষমা কৰি দিবা। মই সঁচাকৈয়ে ভুল কৰিছিলো। মই ভাবিছিলো ৰাজে মোক সঁচাকৈয়ে ভাল পায় নেকি, কিন্তু কলেজ বন্ধ হোৱাৰ পিছৰ পৰা সি মোৰ লগত একো সম্বন্ধই নৰখা হৈছে। সেইকাৰণে মনটো বেয়া লাগি আছে। মই ভাবিছিলো তোমাৰ লগত এইবোৰ কথা কম যে সি এটা ভাল ল'ৰা, কিন্তু এতিয়াহে বুজি পাইছো সি সঁচাকৈয়ে বেয়া ল'ৰা। এতিয়া বুজি পাইছ ইমান দিনা মাৰে তোক কি কথা কৈ আছিলো, এইবোৰ কৰিবলৈ মানা কৰিছিলো নে নাই? ভদাইহঁতে কলতহে মই গম পাইছো, সি বোলে অকল তোৰ লগতে নাই আৰু বহুত ছোৱালী ভাল পায়। তই গম পাৱ নে? এইবোৰ এতিয়াৰ পৰা বাদ দে, এতিয়াৰ পৰা ভালকে পঢ়, পৰীক্ষাটো ভালকে দে, আৰু তাৰপিছত চাকৰিৰ কাৰণে ইণ্টাৰভিউ দিবি। তোক আৰু BA পাছ কৰাৰ পিছত বেলেগ পঢ়াবলৈ মোৰ সামৰ্থ্য নাই, গতিকে আজিকালি বহুত চাকৰি ওলাইছে নহয়, সেইবোৰতে ইণ্টাৰভিউ দি যেন তেনে চাকৰি এটা ল। মানুহক দেখাব লাগিব আমি যে সদায় দুখীয়া হৈ নাথাকো, আৰু এইবোৰৰ পৰা আঁতৰি আহ। মই মনত বৰ দুখ পাম তই আকৌ কিবা ভুল কৰিলে। হ'ব মা, তুমি চিন্তা নকৰিবা, তুমি এইবাৰলৈ মোক ক্ষমা কৰি দিয়া। মই আৰু জীৱনত কেতিয়াও ভুল নকৰো, তোমাক কেতিয়াও ফাঁকি নিদিওঁ। আৰু মই পৰীক্ষা বাকী থকা কেইদিন ভালকৈয়ে দিম, আৰু যোৱা কেইটাও ভালেই হৈছে মা, তুমি ইমান চিন্তা নকৰিবা, মোৰ ৰিজাল্ট ভালেই হ'ব। ঠিক আছে, তই এতিয়া পঢ় তেতিয়া, মই আকৌ কাম কৰিবলৈ যাম নহয়, তাৰ পৰা আহি আকৌ ফল মূল বিকিবলৈ যাবহি লাগিব। এইকেইদিন হাতত পইচা পাতিও নাইকিয়া হৈছে, আকৌ তই ক'ৰবাত কিবা ইণ্টাৰভিউ দিবলৈ আকৌ পইচা গোটাব লাগিব নহয়, আকৌ মই কষ্ট কৰিলেহে হ'ব। তই পঢ়ি থাক তেতিয়া, মই যাওঁ। ঠিক আছে মা, তুমি যোৱা তেতিয়া, এইবোৰ কথা তুমি চিন্তা কৰি নাথাকিবা। হেল্ল' মামনি খুৰী, ভালনে তহঁতৰ?
ভাল ভাল। তহঁতৰ কি খবৰ? কুহিৰ ৰিজাল্ট কেনেকুৱা হৈছে আজি? ভালে আছে। তাই পঢ়াত ইমানো ভাল নহয় নহয়, যেন তেনে পাছ কৰিছে আৰু। মই তোলে কথা এটাৰ কাৰণে ফোন কৰিছিলো। আমাৰ ভতিজা ল'ৰাটো যে ৰাজ, তই চিনি পাৱ নহয়? সি ফাৰ্ষ্ট ক্লাছত বি এ পাছ কৰিছে, এতিয়া এম এ গুৱাহাটীতে কৰিব বোলে। তাৰ মাকৰ গাটো একেবাৰে ভাল নহয়, সেইকাৰণে মাক দেউতাকে তাক বিয়াখন পাতি দিওঁ বুলি কৈছে। তাৰপিছত পঢ়ি থাকিব আৰু ইমান অৱস্থা পাতি ভাল। মই ভাবিলো তহঁতৰ কুহিৰ লগতে কথাটো পাতি দিওঁচোন, যদি হৈ যাব বিয়াখন। বাপেকো ইমান ভাল চাকৰি কৰে, তাইও তেতিয়া তাতে থাকি পঢ়িব পাৰিব, সিও তাতে পঢ়িব পাৰিব গুৱাহাটীতে। তহঁতি বা কি কয় কথাটো ভাবিবিচোন। হয় নেকি? ইমান ভাল প্ৰস্তাৱ এটা আহিলে আমিনো বাৰু কেলে আগনাবাঢ়িম কচোন ক। এইখিনি আহক ৰ, মই আজি আলোচনা কৰিব লাগিব কথাটো। আৰু বিয়াৰ পিছতো পঢ়িব পাৰে নহয় দে, দুটাই পঢ়ি থাকিব। আৰু ইমান ভাল ঘৰৰ ল'ৰা এটা পালে আমি আগবাঢ়িবই লাগিব। এখেতৰ লগত মই কথা পাতি তোক জনাম বাৰু দে পিছত। মামা, মা, ক'ত আছানো তুমি? মামনি খুৰী, মই এতিয়া ৰাখিছো দে। কুহিয়ে বৰ চিঞৰি আছে, কেলে জানো? কি হ'ল ন কুহি, ইমানকে চিঞৰি আছা যে? কথা এটা গম পাইছানে নাই? মই এইমাত্ৰ পাহিক ফোন কৰিছিলো নহয়, তাই বোলে ফাৰ্ষ্ট ক্লাছ লৈ পাছ কৰিছে, গম পোৱা নে? সিহঁতৰ কলেজৰ ভিতৰতে তাই টপাৰ হৈছে বোলে। পিছে কথা এটা পাহে বেয়া লাগিছে, মাকে বোলে তাইক আৰু পঢ়াব নোৱাৰে আৰু চাকৰিৰ কাৰণে যিটো ইণ্টাৰভিউ দিবলৈ কৈছে এতিয়া। হয় নেকি? বৰ ভাল খবৰচোন। মই তোক কম বুলি ভাবিছিলোহে তাইলৈ ফোন এটা কৰিবলৈ। ক'বা পঢ়াব নোৱাৰো মাকে ইমানকে কচোন। আমিও সহায় কৰি আছো কাৰণে ইমানখিনিলৈকে পঢ়ালে আৰু। এতিয়া তাই ভাল চাকৰি এটাই পাব দে, বি এ পাছ কৰিলে নহয়। ইণ্টাৰভিউবোৰ দিবলৈ ক। ইণ্টাৰভিউ দিলে ক'ৰবাত পালে চাকৰি কৰিলে পিছত পঢ়িলে তাই নিজে পঢ়িব পাৰিব আৰু। তোমাক পিছে মই কথা এটা ক'বলৈ আছিলে। মামনি খুৰীয়ে ফোন কৰিছিলে। সিহঁতৰ ঘৰৰ ওচৰৰে ৰাজ বুলি কয় ল'ৰা এটা যে, তুমি চিনি পাবা নেকি? তালৈ যাওঁতে লগ পাইছা চাগে। তাৰ কাৰণে ছোৱালী এজনী লাগে। তোমাৰ কথা সুধিছিলে। অৱস্থা পাতি বহুত ভাল, বাপেকে বহুত ডাঙৰ চাকৰি কৰে নহয়। ল'ৰা এটাই মাত্ৰ। তোমাৰ যদি কোনো আপত্তি নাই, মই তেতিয়াহ'লে দেউতাৰ লগত কথাষাৰ পাতিব পাৰোনে বাৰু? মায়ে যে আৰু কি কথাবোৰনো কোৱা জানো? মোকনো এইবোৰ কথা কেলে কৈছা তুমি? মই সন্মতি নিদিবলৈনো কি কথাটো আছে? তোমালোকক নোকোৱা কৈছে, মই আজিলৈকে একো কৰাই নাই। তোমালোকে যি কৰা কৰিবা, মোৰ আপত্তি নাই। ৰাজক মই চিনি পাওঁ। ফেচবুকত সি মোলৈ মেছেজ দিয়ে নহয়, আৰু ময়ো তালৈ মেছেজ দি থাকো। ফটো চটোবোৰ লাইক কৰে, ময়ো কৰো। তাৰমানে তোমালোকৰ আগৰ পৰাই চিনাকি আছে। পিছতে ঘৰত তোমাৰ কথা কৈছে, সেইকাৰণেহে এনেকুৱা প্ৰস্তাৱ এটা আহিছে। মই তেতিয়া দেউতাৰ লগত কথা পাতি সোনকালে যা যোগাৰ কৰিব পাৰো আৰু। যি কৰা কৰিবা তোমালোকেও। পিছে এইকেইদিনতে পাহি আহিব বোলে আমাৰ ঘৰলৈ। কোনদিনা আহে তাই কোৱা নাই। কিবা ইণ্টাৰভিউ আছে, দি মেলি আজৰি হোৱাৰ পিছত আহিব বোলে। আহিবলৈ কবা, মাককো লৈ আহিবলৈ কবা। বহুত দিন সিহঁতক লগ পোৱা নাই নহয়, আহিলে খুব ভাল লাগিব আমাৰ। হ'ব দিয়া, তুমি পিছে ফোন এটা কৰিবা সিহঁতলৈ। ব'লা এতিয়া মোক কিবা খাবলৈ দিয়াগৈচোন। ৰিজাল্ট দিব বুলি ভয়তে মই কালিৰ পৰা একো খোৱাই নাই নহয়, এতিয়াহে মোৰ ভোক লাগিছে ৰিজাল্টটো পোৱাৰ পিছত। ব'লা দুইজনীয়ে খাই বৈ আজৰি হৈ লওঁগে। দেউতাই আহিলে কথা বতৰাবোৰ পাতি কি হয় আলোচনা কৰিব লাগিব। পাহি, কৰবাত যাও নেকি তই? ইমান সোনকালে ওলাইছ যে? মা, তোমাক মই কোৱাই নাই আজি মোৰ বেংকৰ ইণ্টাৰভিউ এটা আছে। তাকে দিবলৈ যাওঁচোন, কি হয় বা। তই বেংকৰ ইণ্টাৰভিউ দিবিগে, মোক যে এবাৰো কোৱা নাই কথাটো, কি কাৰণে? মা, কিমান ইণ্টাৰভিউ দিছো তুমি নিজে দেখিছা নহয়। সদায়নো কিমান কম আৰু, সদায় তুমি আশা কৰি থাকা যে মোৰ ৰিজাল্টটো ভাল হ'ব, কিন্তু প্ৰত্যেকটো ইণ্টাৰভিউতে মই ফেইল কৰোঁ। সেইকাৰণে ভাবিলো এইবাৰ নকওঁচোন। সেয়ে আজি দিওঁগেচোন। আশীৰ্বাদ কৰিবা মা, এইবাৰ যাতে মই সফল হ'ব পাৰো আৰু। মাজনীও, মোৰ আশীৰ্বাদ তোৰ লগত সদায় আছে এদিন নহয় এদিন ভগৱানে আমাক চকু মেলি চাব। তই হাৰি নাযাবি, সদায় এনেকে আগবাঢ়ি গৈ থাকচোন, এদিন সফল হবিয়ে। ঠিক আছে মা, মই গৈ থাকো তেতিয়া, দেৰি হ'ব নহয়। হ'ব যা, ভালকে দিবি দেই পৰীক্ষাত কি আহে লিখিবলৈ। মই এইবোৰ একো বুজিয়ে নাপাওঁ নহয়। যি আহে আৰু ভালকে দিবি, মই সেইটোহে ক'ব জানো। যা মাজনী। হে ভগৱান, ছোৱালীজনীক চকু মেলি চাবা আৰু তুমি। কিমান কষ্ট কৰিব আৰু তাই। কিমান হাতত ফাইল ল'লে ইণ্টাৰভিউ দিছে, ক'তো তাই সফল হ'ব পৰা নাই। এইবাৰ যেন চকু মেলি চোৱা আৰু, আমাৰ দুখৰ দিনবোৰ ইমানতে সমাপ্তি ঘটক আৰু প্ৰভু। বহুত কষ্টৰে তাইক মই ডাঙৰ কৰিছো। ভগৱান, তোমাৰ ওপৰতে সকলোখিনি আশা আৰু। মামা, মামা, সোনকালে ওলাই আহাচোন, সোনকালে আহা। কি হ'ল পাহি, ইমানকৈ চিঞৰি আহিছে যে ৰাস্তাৰ পৰাই? মা, আজি বহুত ভাল দিন আমাৰ, গম পোৱা নাই? মই যে সিদিনা ইণ্টাৰভিউ দিছিলো বেংকৰ চাকৰিটোৰ কাৰণে, মই পাছ কৰিলো নহয়। আইজনীও, সঁচাকৈ কৈছনে তই? তই সঁচাকৈ পাছ কৰিলি নে? সঁচাকৈ চাকৰি এটা পাবিনে বাৰু? তুমি কেলৈ দুখ কৰিছা মা? ইমান আনন্দৰ দিন এটাত ফূৰ্তিহে কৰিব লাগে, দুখ নকৰিবাচোন। এইবাৰহে ভগৱানে আমাক চকু মেলি চাইছে আৰু। এতিয়াৰ পৰা আৰু মানুহে আমাক দুখীয়া বুলি হাঁহিব নোৱাৰে। তোৰ কিবা এটা নোহোৱালৈকে মোৰ বৰ চিন্তা হৈ আছিল। এতিয়া আৰু মোৰ চিন্তা নাই আৰু।
মোৰ ছোৱালীজনীয়ে অন্তত এতিয়া কিবা এটা কৰি নিজে খাব পৰা হ'ল। হয় অ' মা, আমাক আৰু এতিয়া মানুহে দুখীয়া বুলি হাঁহিব নোৱাৰে আৰু। তুমি কৰা কষ্টবোৰৰ সাৰ্থক হ'ল আৰু কুহিহঁতে কৰা সহায়বোৰ, আজি সিহঁতৰ সহায়ৰ কাৰণে মই ইমানখিনি পাবহি পাৰিলোঁ। সঁচাকৈয়ে দেই, কুহিৰ নিচিনা এজনী বান্ধৱী পাবলৈ মানুহ সঁচাকৈ বহু ভাগ্যৱান হ'ব লাগিব মা। তই তাইক সোনকালে খবৰটো দিবি আৰু মাক দেউতাককো কবি, সিহঁতি খুব ভাল পাব তোৰ কথাটো শুনিলে। অঁ মা, মই এতিয়াই তাইলৈ ফোন কৰিমগৈ। অঁ আৰু এটা কথা, কালিলৈ আমি ৰাতিপুৱাই গুৱাহাটীলৈ যাব লাগিব। মোৰ চাকৰি এপইণ্টমেণ্ট এটা তাতহে দিব আৰু মই প্ৰথম কেইমাহমান তাতেই কাম কৰিব লাগিব। বেংকৰ মেনেজাৰ চাকৰি পাইছোঁ নহয়, তুমি গম পোৱাই নাই চাগে কি চাকৰি পাইছোঁ। সেয়ে তাইক ফোন কৰি কথাটো কওঁ, তাতেতো একো চিনিয়ে নাপাওঁ আমি, গতিকে সিহঁতৰ সহায়তে সকলোখিনি কৰিব লাগিব। কাইলৈ আমি ৰাতিপুৱাই সিহঁতৰ ঘৰলৈ যাম মা। অ' মা, তুমি এটা কাম কৰিবা, তাই খাই ভাল পোৱা পিঠা পনা কেইখনমান, নাৰিকল লাৰু কেইটামান এনেকৈ বনাই মেলি ল'বা। আমি তাকে লৈ যাব লাগিব, আমাৰনো আৰু কি আছে আৰু নিবলৈ। আৰু কাপোৰ কানিবোৰ সোনকালে সামৰি সুতৰি থবা, কাইলৈ সোনকালেই যাব লাগিব নহয়। ঠিক আছে, ব'ল তেতিয়া দুইজনী লাগি ভাগি সকলোবোৰ কৰোঁগৈ। ব'লা মা। হেৰি, আপোনাৰ আজি ডিউটি নাই নেকি? ইমান সময়লৈকে যোৱা নাই যে? আছে অ', কিমাননো আৰু ডিউটি কৰিবা। ভাবিছোঁ কেইদিনমান ছুটিকে লওঁ নেকি বাৰু, গাঁৱৰ পৰা এপাক আহিমগৈ। অঁ হয় নেকি? বৰ ভাল কথাচোন। কুহিয়ে গম পালে বৰ ভাল পাব কথাটো। তাই মোৰ কেইবাদিনৰ পৰা কৈয়ে আছে, তাই বোলে পাহিৰ ওচৰলৈ যাবলৈ খুব মন গৈছে হেনো। সিহঁতে আহিবলৈ আকৌ চিনি নাপায় যে। তুমি তাইক কৈ দিবা, আমি অহা সপ্তাহতে যাম তালৈ। পাহিক খবৰটো দি দিবলৈ ক'বা। অ' মা, মা, অ' দেউতা, ক'ত আছানো তোমালোক? হেৰা, কুহিয়ে মাতি আছে, যোৱাচোন কেলে মাতি আছে। মা, দেউতা, মই তোমালোকক গোটেইখন বিচাৰি ফুৰিছোঁ, তোমালোক ইয়াত আছাহি। কি হ'লনো কুহি, ইমানকৈ চিঞৰি আছা যে তুমি? দেউতা, বহুত ভাল খবৰ আছে, গম পোৱা নে নাই? পাহিয়ে মাত্ৰ ফোন কৰিছিলে, তাই বোলে বেংকৰ ইণ্টাৰভিউ দিছিলে। এতিয়া চাকৰি পাইছে নহয়, মেনেজাৰৰ চাকৰি, গম পোৱা নে? ইয়াতে এপইণ্টমেণ্ট এটা দিব আমাৰ গুৱাহাটীতে। কাইলৈ পাহি আৰু খুৰী আহিব নহয়, আমাৰ ইয়াত থকাকে আহিব। অঁ হয় নেকি? বৰ ভাল খবৰচোন। হওক তেওঁ পাই, ছোৱালীজনীয়ে বহুত কষ্ট কৰিছিলে জীৱনত, অন্ততঃ এতিয়া সফল হৈছে। অকণমান অন্ততঃ মাকজনীয়ে এতিয়া সুখৰ মুখ দেখিব। কথাটো শুনি বৰ ভাল লাগিলে অ' কুহি। তোমাৰ চাগে খুব ভাল লাগিছে ন, ইমান দিনৰ মূৰত যে তোমাৰ বান্ধৱীজনীক লগ পাবা। সঁচাকৈ অ' দেউতা, বহুত ভাল লাগিছে মনটো। আৰু তাতোতকৈ বেছি ভাল লাগিছে তাই চাকৰি হোৱাৰ কাৰণে অ' দেউতা। অঁ, তোমাক মই আৰু এটা কথা কোৱাই নাই পিছে। ৰাজৰ দেউতাকে আজি মোলৈ ফোন কৰিছিলে, কাইলৈ সি বোলে ইয়ালৈ আহিব। তাৰ মাকৰ গা বেছিকৈয়ে বেয়া হৈছে হেনো। পাৰিলে সোনকালে বিয়াখন পতাৰ কথা কৈছে। ৰাজক সেইকাৰণে পঠাইছে আলোচনা কৰিবলৈ। অঁ হয় নেকি? বৰ ভাল হ'ব দেউতা। অন্ততঃ পাহিৰ লগত মই তাক চিনাকি কৰি দিব পাৰিম। আৰু তাই ইয়াতে চাকৰি কৰিলে ভালেই হ'ব দিয়া, মোৰ বিয়াত তেতিয়া তাই বহুত দিন আগৰ পৰাই থাকিব পাৰিব দেউতা। আৰু এটা কথা, তাই ইয়াত চাকৰি কৰা দিনকেইটা কিন্তু আমাৰ ঘৰতে থাকিব আকৌ, বেলেগত থাকিবলৈ নিদিওঁ আকৌ। ঠিক আছে অ', তুমি যি ভাল দেখা তাকে কৰিবা। পিছে কাইলৈ আলহী আহিব যেতিয়া আজি বজাৰ কেইটামান কৰি থ'ব লাগিব নহয়। তুমি ওলোৱাগে যোৱা, আমি দুইটা গৈ বজাৰ কেইটা কৰি আহোঁগৈ। মায়ে ঘৰৰ কামবোৰকে অলপ কৰক, পাছবেলা মোৰ ডিউটি আছে নহয়, পাছবেলা যাবলৈ সময় নাপাম নহ'লে। ঠিক আছে দেউতা, মই সোনকালে ৰেডি হওঁগে তেতিয়া। ঐ পাহি, মোৰ যে মনটো আজি কিমান ভাল লাগিছে গম পাৱানে? তোক কিমান বছৰৰ পিছত যে এনেকৈ লগ পাইছোঁ। তোক ভাষাৰে বুজাবই নোৱাৰিম মই কথাটো। অকল তোৰে ভাল লগা নাই অ' কুহি, মোৰো বহুত ভাল লাগিছে। তোৰ নিচিনা সঁচা বান্ধৱী এজনী পাবলৈ সঁচাকৈ বহুত ভাগ্যৱান হ'ব লাগিব। তই পিছে আকৌ চাকৰি পোৱাৰ পিছত মোক পাহৰি যাবি নেকি আকৌ? তই মোক পাহৰি গ'লে আকৌ মোৰ মনটো বৰ বেয়া লাগিব নহয়, গম পাইছনে নাই পাহি? তই এইবোৰ কি কথা কৈছ অ' কুহি? তোৰ দৰে বান্ধৱী এজনী জানো মই জীৱনত পাহৰিব পাৰিম? আৰু পাহৰিলেও মোৰ পাপ হ'ব গম পাৱনে? তই আৰু তোৰ মা দেউতা নোহোৱা হ'লে আজি জানো মই এইখিনিত পাবহি পাৰিলো হ'লে? আজি মই চাকৰি কৰিব পাৰিছোঁ কাৰ কাৰণে? তোৰ আৰু তোৰ মা দেউতাৰ কাৰণে, গম পাৱনে? তহঁতে সহায় নকৰা হ'লে জানো মই জীৱনত সফল হ'ব পাৰিলো হ'লে? মায়েনো অকলে মোৰ কাৰণে কিমান কষ্ট কৰিলে হ'লে কচোন? তোক যে মই ধেমালিহে কৰিছিলোঁ অ' পাহি, তই একেবাৰে চিৰিয়াছলি লৈ ল'লি কথাটো। পিছে এটা কথা, গুৱাহাটীত চাকৰি কৰা দিনকেইটা কিন্তু তই আমাৰ ঘৰতে থাকিব লাগিব। বেলেগত আকৌ থাকিব নোৱাৰ কিন্তু, তই আৰু খুৰী ইয়াতে থাকিবি। আমি এতিয়া একেলগে থাকিম। থাকিমতো, কিয় নাথাকিম আকৌ? তই থাকিবলৈ ক'লেও নক'লেও মই ইয়াতে থাকিম। মই বেলেগত ঘৰ ভাড়া লৈ থাকিবলৈ নাই দেই, আৰু মই গুৱাহাটীত একোৱে চিনি নাপাওঁ কিন্তু। তহঁতে মোক চিনাকি কৰাই দিলেহে হ'ব। কুহি, পাহি, তোমালোক দুজনী আজি কথা পাতি শেষে নহ'ব নেকি আৰু? অহাৰ পৰা কেৱল কথাই পাতি আছে দুইজনী বহি লৈ। অ' মা, কিমান দিনৰ পিছত লগ পাইছে আকৌ, ক'তনো কথা পাতি শেষ হ'ব? তোমাৰ কি হ'ল বাৰু কোৱাচোন, কিবা দৰকাৰ আছিল নেকি? মোৰ দৰকাৰ নাই অ'। ৰাজ কেতিয়াবাই আহি পালে নহয়, ড্ৰয়িং ৰুমতে বহি দেউতাৰ লগত কথা পাতি আছে। মই বোলো তোমাক কৈ দিওঁচোন সি আহিল বুলি, আজি তোমাৰ তাৰ খবৰেই নাইকিয়া হ'ল যে। অ' হয় নেকি? ৰাজ মানে কেতিয়াবাই পালেহি। তাক ইয়ালৈকে পঠাই দিয়া মা, ইয়াতে কথা পাতিম আমি। আৰু পাহিৰ লগতো তাক চিনাকি কৰি দিয়াই নাই নহয়। ঠিক আছে বাৰু, মই পঠাই দিছোঁগে তেতিয়া।
কোন ৰাজু কুহি? তই যে মোক একো কোৱাই নাই। তোক যে মই ক'বলৈ পাহৰি আছিলো পাহি। বেলেগ কথাবোৰ পাতি থাকোঁতে এইটো কথা থাকিয়ে গৈছিল। মোৰ বিয়া ঠিক হৈছে নহয় ৰাজৰ লগতে। এই মাহঁতৰ গাঁৱৰ যে মামনি খুৰী বুলি যে কয় যে মায়ে, সেই খুৰীৰ ভতিজাক হয়। MA পাছ কৰি এতিয়া ইয়াতে চাকৰি কৰি আছে নহয়। সোনকালেই হ'ব চাগে আমাৰ বিয়াখন। সি আহিব এতিয়া ৰ, মই তোৰ লগত চিনাকি কৰি দিম। তোক মই বৰ বেয়া পাইছো কুহি। তই মোক ইমান ভাল খবৰ এটা দিয়া নাই যে। ইমান ফোন কৰি থাকো তথাপিও তই মোক এবাৰো কোৱা নাই ফোনত এই কথাটো। তোক মই ছাৰপ্ৰাইজ দিম বুলিয়ে কোৱা নাছিলো। এতিয়া চিনাকি কৰি দিম ৰ। কুহি, আজি বান্ধৱীক লগ পাই মোলৈ তোমাৰ মনতেই নপৰা হ'ল যে। কিমান সময় হ'ল মই বাহিৰতে বহি আছো, তোমাৰ যে এবাৰো খবৰ নাই অ। ৰাজ, মই তোমালৈ আজি সঁচাকৈ পাহৰি গৈছিলো। পাহি মোৰ বহুত সৰুকালৰ বন্ধু। আজি কিমান বছৰৰ মূৰত যে তাইক লগ পাইছো। তাই ইয়াতে চাকৰি কৰিব নহয়, সেইকাৰণে আজি খুৰী আৰু তাই ৰাতিপুৱাই পালেহি। এয়া মোৰ বান্ধৱী পাহি। ৰাজ, পাহি, তোক যে কৈছিলো ৰাজ, এয়া ৰাজ। তহঁতি দুয়োটাই কথা পাত, মই খুৰীকো মাতি আনো ৰ, ৰাজৰ লগত চিনাকি হওক। পাহি, কুহিয়ে মোক তোমাৰ কথা প্ৰায়ে কৈ থাকে, কিন্তু মই ভবাই নাছিলো মই তাহানিতে লগ পোৱা পাহিজনীয়ে যে এইজনী পাহি। তুমি পাৰিলে মোক ক্ষমা কৰি দিবা পাহি। নাই অ ৰাজ, মই আগৰ সেই কথাবোৰ ভাবি থকা নাই আৰু এতিয়া। এটা সময়ত মই ভাগি পৰিছিলো, তুমি যেতিয়া মোৰ পৰা আঁতৰি গৈছিলা। মায়ে মোক বহুত বুজাইছিল সেই সময়ত। মাৰ সাহসৰ কাৰণে আজি আহি মই এই অৱস্থাত পাইছোহি। গতিকে আৰু মই সেইবোৰ কথা ভাবি থকা নাই। কিন্তু তোমাক মই এটাই অনুৰোধ কৰো, মোৰ বান্ধৱীজনীক তুমি কোনোদিনেই কষ্ট নিদিবা। তাইৰ পৰা তুমি কোনোদিনেই আঁতৰি নাযাবা। পাহি, মোক কুহিয়ে পঠাই দিছে ৰাজৰ লগত চিনাকি হবলৈ। কিন্তু একটো মই ক'ৰবাত দেখা দেখা লাগিছে যে পাহি। তই বাৰু এওঁক চিনি পাইছ নেকি? অ মা, এটা সময় মোৰ কলেজৰ বন্ধু এওঁ, যাৰ লগত মোৰ ভাল পোৱা হৈছিল। তুমি যে প্ৰায় মুখ খং কৰিছিলা ৰাজৰ কথা কৈ কৈ, সেই ৰাজে এয়া। ৰাজে কুহিক বিয়া পাতিব মা। ৰাজ, পিছে তুমি আগৰ নিচিনাই হৈ আছা নে সলনি হলা? কুহি বহুত ভাল ছোৱালী আকৌ, তাইৰ মাক দেউতাকো বহুত ভাল। গতিকে তাইৰ লগত আকৌ তুমি মোৰ ছোৱালীৰ লগত কৰাৰ দৰে বিশ্বাসঘাতকতা কৰিব নোৱাৰিবা কিন্তু। মা, বিশ্বাস কৰক, মই কাকোৱে বিশ্বাসঘাতকতা কৰা নাই। মই পাহিকে বিয়া পাতিলো হলে। তেতিয়া সৰু আছিলো যে, এইবোৰ কথা গম পাই ঘৰত দেউতাই মোক খুব শাসন কৰিছিল আৰু মোৰ পৰা ফোনো কাঢ়ি লৈছিল মই ফোন কৰিব নোৱাৰাকে, আৰু মোক আঁতৰাই পঠাইছিল তাৰ পৰা। সেইবোৰ কথা ইমান তেতিয়া ভাবিব পৰা নাছিলো। আৰু এতিয়া মাৰ গা অসুখ হোৱা দেখি মা দেউতাই কুহিক নিজেই পচন্দ কৰি বিয়া পতাৰ কথা কৈছে। আৰু লাহে লাহে ময়ো কুহিকে ভাল পাবলৈ ললো মা। আগৰ কথাবোৰ আৰু মই পাহৰি গৈছো। আপোনালোকেও পাৰিলে মোক মাফ কৰি দিব। ঠিক আছে, যদি তুমি সঁচাকৈয়ে ভাল আছা এইটো বহুত ভাল কথা। মোৰ ছোৱালীজনীয়ে দুখ পাইছে সেইটোলৈ মই কোনো চিন্তা কৰা নাই। আমি সৰুৰ পৰা তাইক দুখতেই ডাঙৰ কৰিছো। কিন্তু কুহি বহুত সুখত ডাঙৰ হোৱা ছোৱালী, গতিকে তাই যাতে কোনোদিনেই দুখ নাপায়। আৰু এইবোৰ কথা যদি পাৰা তোমালোকে তাইক জানিবলৈ নিদিবা। অ মা, মই কুহিৰ পৰা কোনোদিনেই একো কথাই লুকুৱাই পোৱা নাই। আৰু এই কথাটো তাইক মই ক'ম বুলিয়েই ভাবিছিলো। কথাটো উলিয়াব বিচাৰোঁতে কুহিৰ মাক আহি ৰাজ অহাৰ কথা কৈছিল। আৰু ভালেই হ'ল মই নকলো। এইটো কথা জনা হলে তাইৰ মনত বহুত দুখ পালে হলে নহয়। এইবোৰ কথা তাইক আমি জানিবলৈ নিদিওঁ আৰু মা। তাই মোৰ বহুত ভাল বান্ধৱী, গতিকে তাইৰ দুখ মই কোনোদিনেই হোৱাটো নিবিচাৰো। তাই ৰাজৰ লগতেই সুখী হওক। পাহি, তুমি সঁচাকৈ বহুত ভাল ছোৱালী অ। এনেকৈ চোৱাচোন, কোনজনী ছোৱালীয়ে বাৰু নিজৰ বান্ধৱীৰ সুখৰ কাৰণে ইমানখিনি ত্যাগ কৰিব। ৰাজ, তুমি ঠিকেই ভাবিছা। আমাৰ মাজত বহুত ভাল বন্ধুত্ব আছে অ। আমি ইজনীয়ে সিজনীক খুব ভাল পাওঁ। তাই আৰু তাইৰ ঘৰখনৰ সহায়ৰ কাৰণে আজি আমি এই অৱস্থাত পাইছোহি। নহলে সদায় আমি দুখীয়া দুখীয়া হৈ থাকিব লগা হল হলে। মই পঢ়া শুনাও কৰিব নোৱাৰিলো হলে ইমানখিনিলৈকে, সিহঁতৰ সহায় নোপোৱা হলে। গতিকে নিজৰ বান্ধৱীৰ সুখৰ কাৰণে এইখিনি কৰিবই লাগিব। আৰু এইবোৰ কথা ময়ো তাইক নকওঁ, তুমিও কোনোদিনেই নকবা। তোমালোক সুখী হোৱা, সেয়াই মোৰ আশা। ঠিক আছে পাহি, তুমি মোক পাৰিলে মাফ কৰি দিবা। আৰু এইবোৰ কথা ময়ো নকওঁ, তুমিও নকবা তাইক। তাই দুখ পাব মনত। মোক আশীৰ্বাদ কৰিবা, আমি যাতে সদায় সুখত থাকিব পাৰো। তোমালোকে সেই সময় কথাই পাতি আছা নেকি অ? দেউতাই সকলোকে মাতি আছে, ফুৰিবলৈ যায় বোলে। কৈ পাহি, ৰাজক কেনেকুৱা লাগিলে কচোন? মোৰ চইচ ঠিকে আছেনে? মোৰ ইমান ভাল বান্ধৱীজনীৰ চইচ বাৰু বেয়া হবনে? সঁচাকৈয়ে তই বহুত ভাল ল'ৰা এটা জীৱনসংগী হিচাপে পাবলৈ লৈছ। বহুত সুখী হবি অ তহঁত। আমাৰ আশীৰ্বাদ তহঁতৰ লগত সদায়ে আছে। পাহি, সঁচাকৈয়ে ৰাজ এটা বহুত ভাল ল'ৰা অ। তোমাৰো সদায় যাতে সুখী হৈ থকা, সেয়াই আমাৰ আশা। হয় খুৰী, আপুনি ঠিকেই কৈছে। পিছে এতিয়া আমি পাহিৰ কথাও চিন্তা কৰিব লাগিব আৰু লাহে লাহে। তাইৰো বিয়াৰ বয়স হৈ আহিছে নহয়। পাহিৰ বাবে ল'ৰা মই চাই দিম অ। মোৰ লগৰ কেইবাটাও ল'ৰা আছে নহয়, বিয়া পতাই নাই সিহঁতে ছোৱালী বিচাৰি ফুৰিছে। বহুত ভাল ভাল চাকৰি কৰে। গতিকে তাৰে কোনোবা এটাক মই পাহিৰ কাৰণে ঠিক কৰি দিব লাগিব। হয় নেকি? বহুত ভাল কথা তেতিয়াহলে। আমাৰ বিয়াখন হৈ যোৱাৰ পিছতে পাহিৰ কথাটো ভাবিব লাগিব আৰু।
ব'লা তেতিয়াহ'লে আমি সোনকালে ওলাই যাওঁ, দেউতা ৰখি আছে নহয় ফুৰিবলৈ যায় বোলে, আৰু আজি ৰাতিৰ ডিনাৰ বোলে বাহিৰতে কৰিব হেনো। ঠিক আছে, ব'লা তেতিয়া সোনকালে যাওঁ। আজি ৰাতিৰ ডিনাৰ সকলোকে ময়ে খুৱাম। মা, ব'লক তেতিয়া আমি যাওঁ, দেউতা ৰখি আছে নহয় বাহিৰত। ঠিক আছে, ব'লা তেতিয়া যাওঁ আমি।